কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড গুড মৰ্ণিং সকলোৱে সুস্থ থাকক ময়ো ঈশ্বৰৰ কৃপাত আপোনালোকৰ আশীৰ্বাদ ভালে আছোঁ আজি অলপ প্ৰসাদ দেখুৱাইছোঁ প্ৰত্যেক মাহতে আৰু প্ৰত্যেক দিনতে বাৰ তিনিটা আছে মাহ 12টা আছে ক'ৰবাত নহয় ক'ৰবাত ঈশ্বৰৰ ওচৰত অৰ্পণ প্ৰসাদ মুঠি যেনেকুৱা আমি নৰধামত আহিছোঁ আমাক ভগৱানে পঠাইছে তেনেকুৱা ভগৱানক আৰাধনা কৰি এই ভোগ চৰাই আৰু ভোগতনো কি দিয়ে বন্তিগছ জ্বলায় তামোল পাণ দিয়ে অৰিহণা এটা দিয়ে আৰু এই লগতে এয়া প্ৰসাদ বুট মগু কল নাৰিকল এইকেইটা দি তেওঁৰ ওপৰত অৰ্পণ কৰে তাৰে এভাগ মই প্ৰসাদ দেখুৱাইছোঁ যোৱাকালি কঠীয়াতলি চাৰিআলিত মাৰৈ পূজা হৈ গৈছিল যোৱাকালি আন্ধাৰ হোৱা গতিকে মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ আজি ৰাতিপুৱাতে দিছোঁ আপোনালোকৰ আগত সকলোৱে যাতে এই সুস্থ শৰীৰ বজাই ৰাখি এই আচলতে আমাৰ মানুহে ফলা মগু দিয়ে বুটটো যেনেকুৱা গোটা দিয়ে আৰু মগুটোও গোটাই দিব লাগে তেতিয়া গোটা মগু দিলে এই চাক 2 দিন 3 দিনলৈকে একো নহয় এই তাৰ শিপা ওলাইছে আৰু মুখখন ফাটি ওলাইছে শক্তি এইটোৱে এটা মুঠতে আমাৰ শৰীৰৰ কাৰণে বহুত ভাল এই গজালি ওলোৱা মগু আৰু গজালি ওলোৱা বুট আৰু কল নাৰিকল খালে আমাৰ শৰীৰৰ কাৰণে বহুত ভাল ঈশ্বৰে আমাক ইয়াত পঠাইছে তেতিয়া তেওঁক ভক্তি অৰ্চনা কৰি আমি যাতে আৰু তেওঁৰ ভোগ গ্ৰহণ কৰি আমি জীয়াই থাকি তেওঁ ভক্তি কৰিব লাগে আৰু মই বেছি নকওঁ সকলোৱে জানে যে প্ৰত্যেক নামঘৰতে প্ৰত্যেক পূজা মণ্ডপত এই ভোগ চৰাই তাৰে এভাগ যোৱাকালি কঠীয়াতলি মাৰৈ পূজা হৈ গৈছে তাৰে এভাগ দেখুৱাইছোঁ ভুল নুবুজিব সকলোৱে গ্ৰহণ কৰিব টাটা বাই বাই থেংক ইউ কৃষ্ণ